তীব্ৰ খৰাঙে দহিছে উত্তৰ অসম। জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বিঘাই বিঘাই শুকাইছে মৰাপাতৰ খেতি। তীব্ৰ খৰাঙে এতিয়া বিপদ মাতিছে কৃষকলৈ। বৰষুণৰ অভাৱত এতিয়া শুকাইছে কৃষকৰ বিভিন্ন খেতি। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ বহু কৃষকৰ মৰাপাতকে ধৰি বিভিন্ন ৰবি শস্য বৰষুণৰ অভাৱত শুকাবলৈ ধৰাত মূৰে কপালে হাত দিছে খেতিয়কসকলে। খৰাঙৰ বাবে এইদৰে এতিয়া জামুগুৰিহাটৰ বহু খেতিয়কৰ বিঘাই বিঘাই মৰাপাতৰ খেতি শুকাই যোৱাত চিন্তিত হৈ পৰিছে কৃষকসকল। মূৰৰ ঘাম মাটিত পেলাই জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ চকীঘাট, ভৰলী চাপৰি, গোৱালগাঁও, কুৱামৰাকে ধৰি বহু গাঁৱৰ খেতিয়কে কৰা বিঘাই বিঘাই মৰাপাতৰ খেতি খৰাঙৰ কবলত শুকাই মৰহি গৈছে। খৰাঙৰ কবলত পৰি শুকাই যোৱা মৰাপাতৰ গছসমূহ এতিয়া উঠাই পেলাইছে খেতিয়কসকলে। মৰাপাতৰ খেতিকেই জীৱন জীৱিকাৰ উৎস হিচাপে বাছি লোৱা এইসকল কৃষকৰ দুৰৱস্থাৰ সময়ত ৰাজ্যৰ কৃষি বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হ'ব। উল্লেখযোগ্য যে উৎকট গৰমৰ বাবে জামুগুৰিহাটৰ বিভিন্ন গাঁৱত পুখুৰীত মাছ মৰি উপঙি থকা বুলিও জানিব পৰা গৈছে। আমি আপোনালোকৰ জৰিয়তে কৃষি বিভাগক আমি জনাব বিচাৰোঁ যে এইবেলি তীব্ৰ খৰাঙৰ কাৰণে আমাৰ এই অঞ্চলত বিশেষকৈ গোৱাল, কুৱামৰা, ডেকাচুক, গোধমাচুক আৰু ভৰলী চাপৰি চকীঘাটত যিসকল লোকে মৰাপাট, কচু বা অন্যান্য খেতি কৰি জীৱন জীৱিকা উপাৰ্জন কৰি আছে, এই সকলো ব্যক্তিয়ে এই ৩-৪ দিন তীব্ৰ যি খৰ পৰিছে, এই খৰৰ ফলত আমাৰ এই অঞ্চলত হাজাৰ হাজাৰ বিঘা মৰাপাতৰ খেতি জ্বলি পুৰি শেষ হৈ গৈছে। লগতে ৰাইজৰ মূল উপাৰ্জনৰ পথ মৰাপাতৰ লগতে কচু খেতি আৰু এই অঞ্চলত থকা পুখুৰীসমূহ, ইয়াত থকা মাছ সকলোবিলাক এই গৰমৰ প্ৰভাৱত মাছ পুখুৰীত উপঙি গৈছে, মৰাপাট খেতি জ্বলি গৈছে আৰু কচু খেতি ক্ৰমান্বয়ে পাতবিলাক শুকাবলৈ আৰম্ভ কৰিছে। আমি অত্যন্ত চিন্তিত যে আমি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আমি জীয়াই আছোঁ, জীৱন জীৱিকা পৰিয়াল চলাই আছোঁ। আজিৰ তাৰিখত যদি এইটো বিলাই হয়, আমি কি কৰি আমাৰ জীৱন জীৱিকা উপাৰ্জন কৰিম, আমি অতিকৈ চিন্তিত। এই ক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষক আমি বিশেষভাৱে অনুৰোধ জনাম যে আপোনাসৱে কৃষিৰ ক্ষেত্ৰত কিবা চিন্তা কৰি আমাৰ দুখীয়া ৰাইজক উপকৃত কৰাত যাতে সহায় কৰে, তাৰ কাৰণে মই জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।